সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে হেখালকে চাব বুলি আশা কৰিলো প্ৰথমটো খবৰ হৈছে এইখিনি কৈ থকাৰ পাছতো ৰৈ বিনালে যেহেতু ছবিগত চাবলৈ গৈছে তাত কৈছে যে ছবিখন ৰেকৰ্ডিং নকৰিবলৈ লাইভ নকৰিবলৈ তো তেনেদৰে তাৰ পিছতো সেইখিনি সোশ্যাল মিডিয়াত বহুতে কি কৰিছে ভিডিঅ'জ ফটোজ তেনেদৰে দি আছে তো সেইখিনি কৰিব নালাগে আৰু এইখিনি ক্ষেত্ৰত কঠোৰ হ'ব আৰু এইখিনি টিম ৰৈ বিনালে সকলোখিনি দৃষ্টিগোচৰ কৰি আছে আৰু কি নহওক সকলোৱে তেনেদৰে সেইখিনি ক্ষেত্ৰত সজাগ খবৰ হ'ল আৰু যদি কোনোবাই তেনেদৰে ছবিখন ৰেকৰ্ডিং কৰে তেনেহলে নিশ্চয় বিভাগীয় কৰ্তৃপক্ষক জনাবলৈ সেইখিনি অনুৰোধ জনাইছে অৰ্থাৎ তেওঁ সেইখিনি কৰাৰ তেনেদৰে অধিকাৰ কাৰো নাই আৰু এইখিনি ক্ষেত্ৰত নিজে যিহেতু এইখিনি জনাই আছে টিমে ৰৈ বিনালে ক্ষেত্ৰত তো সেইখিনি কৰিব নালাগে আৰু একাংশ এতিয়া কি কৈছে সোশ্যাল মিডিয়াত সেইবিলাক দি আছে আৰু তেওঁলোকক সেইখিনি কঠোৰ শাস্তিও দিছে সেইসকলক যিসকলে তেনেদৰে দিছে এটা নেক্সট খবৰ হৈছে জুবিন গাৰ্গক ন্যায় দিবই তো ন্যায় দিবই লাগিব দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব ডক্টৰ সমুদ্ৰলাল কুমাৰ ভট্টাচাৰ্যই তেনেদৰে জনাইছে হয় জুবিন গাৰ্গক ন্যায় দিবই লাগিব আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দিবই লাগিব তেনেদৰে জনাইছে সমুদ্ৰলাল কুমাৰ ভট্টাচাৰ্যই নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্ত অব্যাহত এছআইটি তো এছআইটি সেইখিনি মৃত্যু যি তদন্ত হ'ল সেইখিনি তদন্ত কৰিয়ে আছে মৃত্যু যি হ'ল তদন্ত হয় জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্ত অব্যাহত আছে এছআইটি নেক্সট খবৰ হৈছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত কলহ যাত্ৰা হয় ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত কলহ যাত্ৰা আজি শুভাৰম্ভ কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি আপোনালোকে গম পাইছে ৰাজ্যত পুনৰ আৰম্ভ হ'ব আৰু এইখিনি আজি শুভাৰম্ভ কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰত আহিব অসমলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে হয় অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহা ডিসেম্বৰ মাহত যেহেতু এতিয়া সাবিছত বিধানসভা নিৰ্বাচন আহি আছে আৰু যিকি নহওক যেনেদৰে নহওক সেইখিনিতো প্ৰচাৰ চলাব লাগিব তেনেদৰে সেইখিনি এতিয়া তো সেই হেতুকে এটা প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিসেম্বৰত আহিব অসমলৈ আৰু যিমানে আহিব সিমানে আমাৰ অসমখন উন্নতিৰ দিশে আগবাঢ়িব কাৰণ কেলে কামবিলাক তেনেদৰে সম্পূৰ্ণ হৈ উঠিব এতিয়া যদি আমি চাওঁ তেনেহলে কামবিলাক ভালমানখিনি কাম তেনেদৰে হৈ উঠিছে তো হয় অহা ডিসেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব অসমলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে ভাস্কৰজ্যোতি মহন্তৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ তো আপোনালোকে আজি গম পাইছে খবৰবিলাকো পাই আছে ভাস্কৰজ্যোতি মহন্তৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ আজি কি কৈছে তেওঁ ত্যাগ কৰিছে নেক্সট খবৰ হৈছে কাইলৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মতি নিৰ্মলা সীতাৰাম ডাঙৰীয়ানী আহিব অসমলৈ আহিব কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰাম ডাঙৰীয়ানী আহিব অসমলৈ নেক্সট খবৰ হৈছে লাচিত ঘাটত আৰম্ভ হ'ল বায়ুসেনাৰ বিমানৰ অনুশীলন হয় লাচিত ঘাটত আৰম্ভ হ'ল বায়ুসেনাৰ বিমানৰ অনুশীলন আজি অনুশীলন তেনেদৰে সেইখিনি কৰিছে নেক্সট খবৰ হৈছে ৰৈ বিনালে ছবিগৃহ ৰেকৰ্ডিং কৰি আৰক্ষী জালত এজন যুৱক হয় মই হেয়া ভিডিঅ প্ৰথমতে আপোনালোকক কৈছিলো যেহেতু এতিয়া এজনকৈ সেইখিনি ধৰি থকা হৈছে যিয়ে নেকি যেনেদৰে এইখিনি কাম কৰিছে কঠোৰ শাস্তি দিব আৰু এইখিনি ক্ষেত্ৰত সকলো সজাগ হৈছে এতিয়া সেই ছবিখন প্ৰকৃততে কৰিব লাগে কেলে ৰেকৰ্ডিং কৰিব লাগে কেলে তেনেকুৱা ধৰণৰ সেইখিনি কৰিব নালাগে আৰু এইখিনি ক্ষেত্ৰত ৰৈ বিনালে ছবিগৃহ ৰেকৰ্ডিং কৰি যি আৰক্ষী জালত পৰিছে এজন যুৱক নেক্সট খবৰ হৈছে প্ৰয়াত বাহিবাদক দীপক শৰ্মাৰ ঘৰত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয় সৰ্বানন্দ সোণোৱাল আজি তেনেদৰে উপস্থিত হৈছে প্ৰয়াত বাহিবাদক দীপক শৰ্মাৰ ঘৰত আজি তেওঁ উপস্থিত হৈছে নেক্সট খবৰ হৈছে পিএম কিষাণৰ অতি সোনকালে আপোনালোকে 21 নম্বৰ কিস্তি পোৱাৰ আগত আপোনালোকে EKYC আপোনালোকে সেইখিনি কৰি ল'ব আৰু লগতে আপোনালোকে কৃষক পঞ্জীয়ন সোনকালে কৰি ল'ব আৰু চৰকাৰী ঘৰ নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ যিসকলে যিহেতু কৰিছিলে অতি সোনকালে তেওঁ লোকৰ লিষ্ট সেইখিনি প্ৰকাশ পালে আৰু অতি সোনকালে তেওঁলোকৰ নতুন বছৰতে ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে আৰু সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত আপডেট আহিব বহুতে সুধি আছে অহা 10 তাৰিখে অৰুণোদয় আঁচনি টকা পাবনে নাপাব নিশ্চয় পাব আপোনালোকে যোৱাবাৰ যিসকলে পালে তেনেদৰে সেইখিনি আপোনালোকে পাবই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে এই যি নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে সকলোখিনি এৰিৰ পৰা আৰম্ভ কৰি শিক্ষকৰ যি তেনেদৰে ফলাফল ঘোষণা কৰিলে অতি সোনকালে এইখিনি নিযুক্তি দিব আৰু তাৰপিছতে নতুন ভেকেঞ্চিও সেইখিনি প্ৰকাশ পাব তো এইখিনি আসলে খবৰ হেকলকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা হয় আজিলৈ মানে বাই